নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ লৈছোঁ এটি সৰস্বতী দেৱীৰ বন্দনা। কেনেকুৱা হৈছে জনাব, চেষ্টা কৰি চালোঁ। শব্দ ব্ৰহ্ম ৰূপে তুমি, ওংকাৰ ৰূপিণী, সৃষ্টিৰ আদিতে তুমি, শব্দ স্বৰূপিণী, ওংকাৰ ধ্বনিতে তুমি, স্বৰ প্ৰদায়িনী, নাম লৈলা সৰস্বতী, দেৱী বীণা পাণি, শুকুলা বৰণ তোমাৰ, শুকুল বসন, শুক্ল বৰ্ণ ৰাজহংস, তোমাৰ বাহন, শুকুলা সংগীত বাদ্য, শুকুলা তাৰ ধ্বনি, গলে শুভে বীণা পাণি, বৈদুৰ্যৰ মণি, একহন্তে স্বৰলিপি, বিদ্যাদাত্ৰী আই, বীণাৰ ঝংকাৰে আছা, পৃথিৱী কঁপাই, সৰগৰ দেৱগণ, মৰতৰে প্ৰাণী, সকলোতে তুমি মাতৃ, বৰশিছা বাণী, বাগদেৱী বীণা পাণি, সৰস্বতী আই, বিদ্যাদেৱী ভগৱতী, কণ্ঠে লোৱা ঠাই, স্মৃতি শক্তি দিয়া যেন তুমি মা জননী, ভক্তি ভাৱে স্তুতি কৰোঁ, দেৱী বীণা পাণি, জ্ঞান শক্তি, বুদ্ধি শক্তি, স্মৃতি শক্তি দিয়া, বিদ্যা অধিষ্ঠাত্ৰী দেৱী, আমাক কৰা দয়া, নৈমিষ কাননতি, সুপবিত্ৰ স্থান, নানা ঋষি মুনিগণ, হয় অধিষ্ঠান, মুনিৰ মধ্যত আছে, সনৈক প্ৰধান, ক্ষমাশীল শান্ত ধীৰ, অতি বুদ্ধিমান, এদিন